ছাত্ৰীসকল সকলোকে সাতৰ সম্ভাষণ জনাই আমাৰ আজিৰ খণ্ডটো আৰম্ভ কৰিবলৈ লৈছোঁ। যেহেতু আজিৰ খণ্ডত আমি মধ্যবিন্দু সম্পৰ্কীয় উপপাদ্য যি মিড পইণ্ট থিয়ৰিম এই বিষয়ে আলোচনা কৰিম। অৰ্থাৎ মধ্যবিন্দু সম্পৰ্কত যিবিলাক উপপাদ্য আছে ত্ৰিভুজৰ, সেই সম্পৰ্কে তোমালোকৰ কিতাপত দুটা উপপাদ্য উল্লেখ আছে। আমি সেই উপপাদ্যটোৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা ঘৰত নিজে কৰি চাম। মই ইয়াত তোমালোকক যিটো কৰিব লাগে, কৰিবলগীয়া ধৰণটোহে দেখুৱাইছোঁ। মই যেনেকৈ ক'ম তোমালোকে তেনেকৈ কৰি চাবা, কৰি চাই তাৰ ফলাফলটো প্ৰথম জানি ল'বা। এটা আমি ত্ৰিভুজ আঁকিম জোখ দি পেলাই, নিৰ্দিষ্ট জোখ দি এ বি বাহু আৰু এ চি বাহু জোখ দি আঁকিম। অঁকাৰ পিছত আমি এ বি বাহুৰ মাজৰ বিন্দুটো ল'ম। অৰ্থাৎ এইটো যদি 10 চেণ্টিমিটাৰ হয় তেতিয়া তাৰ 5টোত হ'ব মাজৰ বিন্দু এ বি বাহুৰ। তেনেকৈ এ চি বাহুৰ ধৰা এইটো 12 চেণ্টিমিটাৰ হ'ল, তেতিয়া ইয়াৰ মাজৰ বিন্দু 6 চেণ্টিমিটাৰ হ'ব। এই দুটা বিন্দু সংযোগ কৰিবা। সংযোগ কৰাৰ ফলত তোমালোকে পিছত কোণমান যন্ত্ৰৰ সহায়ত এই কোণটো, অৰ্থাৎ আমি এতিয়া ডি ই পালোঁ, এই ডি ইত এ ডি ই কোণটো জুখি চাবা আৰু এ বি চি কোণটো জুখি চাবা। এই দুইটা কোণ সমান হ'ব লাগিব। অৰ্থাৎ এ ডি ই কোণটো আৰু এ বি ই কোণ চি কোণটো তোমালোকে নিশ্চয় সমান পাবা। অৰ্থাৎ তেতিয়া আমি ডি ইক বি চিৰ সমান্তৰাল বুলিব পাৰিম। এইটো আমি নিজে ঘৰত বা নিজে বিদ্যালয়ত হ'লেও কৰিব লাগে, কিন্তু যেতিয়া তোমালোকে ঘৰতে এই ত্ৰিভুজটো আঁকি কোণমান যন্ত্ৰৰ সহায়ত আৰু স্কেলৰ সহায়ত ত্ৰিভুজটো আঁকি এই কোণকেইটা জুখি চাবা। যদি কোণকেইটা সমান হয় তেতিয়াহ'লে এই ডি ই সমান্তৰাল বেছি হ'ব, যদি আমাৰ অঁকাটো নিখুঁত হয়। গতিকে এই কাৰ্যৰ পৰা আমি এটা কথা জানিলোঁ, এটা কথাৰ প্ৰতীয়মান হ'ল যে এটা ত্ৰিভুজত দুটা বাহুৰ মধ্যবিন্দু যিডাল সংযোগী ৰেখাখণ্ড, সেই ৰেখাখণ্ডডাল তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব। অৰ্থাৎ যি দুটা বাহুৰ মধ্যবিন্দু ল'লোঁ তাৰ বাকী যিটো 3 নম্বৰ বাহু থাকিলে সেই 3 নম্বৰ বাহুটোৰ সমান্তৰাল হ'ব। আমি আৰু এটা ঘৰত এই জোখমাখত আৰু এটা জোখমাখ লৈ চাব পাৰিম। আমি বি চিৰ মান জুখি চালোঁ। ধৰা বি চিৰ মান 14 চেণ্টিমিটাৰ আমি পালোঁ। তেতিয়া ডি ইৰ মাপ জুখি চাম। ডি ইৰ মাপ আমি জুখি চাম, ডি ইৰ মাপ কিমান। তেতিয়া আমি ডি ইৰ মাপ জুখি চালে গম পাম যে বি চিৰ মাপ যিমান হয় তাৰ আধা হ'ব ডি ইৰ মাপ। অৰ্থাৎ এটা ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত যদি আমি তাক তুলনা কৰোঁ তেতিয়া মাপত সেই তৃতীয় বাহুটোৰ আধা হ'ব। গতিকে এইটো উপপাদ্যকে আমি আজি এইটো তোমালোকে নিজে ঘৰত কৰি চাব পাৰিবা। আমি এইটো উপপাদ্যৰ জ্যামিতিক প্ৰমাণৰ সহায়ত কৰি চাওঁ। গতিকে আমি উপপাদ্যটো লিখি ল'লোঁ যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত তাৰ আধা মানে তৃতীয় বাহুৰ আধা। তাৰ বাবে আমি এটা বিশেষত্ব লিখি ল'লোঁ, চিত্ৰ আঁকি ল'লোঁ। এ বি চি এটা ত্ৰিভুজৰ নাম দিলোঁ আৰু ডি আৰু ই ক্ৰমে এ বি আৰু এ চিৰ মধ্যবিন্দু ল'লোঁ। সেই কথাখিনিকে আমি বিশেষত্ব হিচাপে লিখি ল'লোঁ। ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চিৰ মধ্যবিন্দু ক্ৰমে ডি আৰু ই। প্ৰমাণ কৰিব লাগে ডি ই সমান্তৰাল বি চি আৰু ডি ই ইজ ইকুৱেল হাফ অফ বি চি। ইয়াৰ প্ৰমাণৰ কাৰণে আমি অকণমান অংকন কৰিব লাগিব। অংকনটো হ'ল এ বি বাহুৰ সমান্তৰালকৈ আমি এডাল ৰেখা টানিব লাগিব। আমি এডাল ৰেখাত ৰশ্মি টানো।
এ বি বাহুৰ সমান্তৰালকৈ এডাল ৰশ্মি টানিলোঁ, এডাল হ'ল চি এফ ৰশ্মি টানিলোঁ আৰু এই ডি ই ৰেখাখণ্ডক বহাই দিলোঁ। বহাই দিয়াৰ ফলত এই চি এফ ৰশ্মিক জি বিন্দুত কাটিলে। এতিয়া আমি দুটা কাম কৰিলোঁ, দুটা অংকন কৰিলোঁ। এটা এই অংকনকেইটা আমি লিখি লৈছোঁ যে এ বিৰ সমান্তৰালকৈ চি এফ টনা হ'ল আৰু ডি ইক বহাই দিয়াত সি চি এফক জি বিন্দুত কাটিলে। এতিয়া আমি সেই কথাকে লিখি লওঁ। অংকন এ বিৰ সমান্তৰালকৈ চি এফ টনা হ'ল আৰু ডি ইক বহাই দিয়াত চি এফত জিত কাটিলে, জিত কাটিছে। এতিয়া আমি প্ৰমাণ কৰিবলৈ যদি আগবাঢ়োঁ যে আমি এইটো সমান্তৰাল বুলি প্ৰমাণ কৰিবলৈ যাওঁতে এ ডি ই আৰু চি জি চি এফ ই এই বিন্দুকেইটা আমি এই ত্ৰিভুজটো আমি সমান্তৰাল লওঁ। এ ডি ই আৰু জি চি ই এফ চি জি ই এই বিন্দুকেইটা এই ত্ৰিভুজটা যদি আমি সমাংসম কৰিবলৈ লওঁ তেতিয়া কেনেকুৱা হ'ব চাওঁ। প্ৰথমতে দি থোৱা আছে যে ই বিন্দুটো হ'ল এ চিৰ মধ্যবিন্দু, গতিকে এ ইৰ সমান ই চি 1 নম্বৰ। তাৰপিছত আমি পালোঁ এ ই ডি কোণ সমান জি ই চি কোণ, এইকেইটা হ'ল বিপৰীত কোণ। আৰু এটা চৰ্ত লাগে আমাক, এটা বাহু হ'ল এটা কোণ হ'ল আৰু এটা বাহু লাগিব নাইবা এটা কোণ লাগিব। যিহেতু এইটো বাহু আমি সমান বুলি লিখিব নোৱাৰিম আৰু বেলেগ বাহু আমি নাই, আমি এতিয়া লক্ষ্য কৰোঁ যে এ বিৰ সমান্তৰাল চি এফ অংকন মতে এ চি ছেদক, গতিকে ই কোণটোৱে এইটো কোণে, এই কোণটোৰ নাম হ'ল ডি এ ই কোণ আৰু এই কোণটোৰ নাম হ'ল জি চি ই কোণ। এই কোণকেইটা সমান হ'ব একান্তৰ কোণ হোৱাৰ কাৰণে, গতিকে এই কোণকেইটা একান্তৰ কোণ সমান হ'ব। গতিকে আমি ত্ৰিভুজটোত বাহু কোণ কোণ বা কোণ বাহু কোণ চৰ্তমতে আমি ত্ৰিভুজটো সমাংসম কৰিব পাৰিম। গতিকে ত্ৰিভুজকেইটা সমাংসম আমি কৰি লওঁ। কেনেকৈ সমাংসম হ'ল আমি সমাংসমটো প্ৰথম কৰি লওঁ। গতিকে ত্ৰিভুজ ডি এ ই আৰু ত্ৰিভুজ জি চি ইৰ পৰা ডি এ ই আৰু জি চি ইৰ পৰা এতিয়া আমি চাওঁ। প্ৰথমে এইটো কোণ লিখোঁ, এ বি সমান্তৰাল চি এফ, এটা অংকন মতে এ চি ছেদক এতেকে এংগুল বি ডি ডি এ ই কোণ সমান এংগুল জি চি ই কোণ। এইটো হ'ল একান্তৰ কোণ। এইটো আমি 1 নম্বৰ দিলোঁ। এতিয়া আমি ত্ৰিভুজকেইটাৰ পৰা ল'লোঁ, এই ত্ৰিভুজকেইটাৰ পৰা আমি এইটো এটা একান্তৰ কোণ পালোঁ। তাৰপিছতে পালোঁ এ ই সমান ই চি, এইটো হ'ল দিয়া আছে, এইটো 2 নম্বৰ। আৰু এটা পালোঁ এংগুল এ ই চি কোণ সমান এংগুল
জি ই চি কোণ এইটো হ'ল বিপৰীত কোণ এতেকে আমি ত্ৰিভুজকেইটা সমাংসম লিখিব পাৰিম এতেকে 1 2 3 এই তিনিটাৰ পৰা আমি ত্ৰিভুজকেইটা সমাংসম লিখিব পাৰিম গতিকে ত্ৰিভুজ ডি এ চি সৰ্বাংগসম ত্ৰিভুজ জি চি ইৰ পৰা জি চি ই এইটো হ'ল কোণ বাহু স্বীকাৰ্য বিধি ত্ৰিভুজকেইটা সমাংসম হ'লে আমি কিছুমান কথা সমান বুলি লিখিব পাৰিম এটা কথা হ'ল যেতিয়া এ ডি ই এই ত্ৰিভুজটোৰ লগত চি জি ই এই ত্ৰিভুজটো সমাংসম হ'ল তেতিয়াহ'লে আমি লিখিব পাৰিম ডি ই সমান জি ই চি পি চি টি মতে এইকেইটা আমি সমান বুলি লিখিব পাৰিম আৰু লগতে লিখিব পাৰিম কি বুলি যে এ ডি সমান জি চি এইকেইটা আমি চি পি চি টি লিখিব পাৰিম আমি এইকেইটা লিখি লওঁ এতেকে এ ডি সমান জি চি এইটো হ'ল চি পি চি টি আৰু এটা লিখিব পাৰিম যে ডি ই সমান ই জি সেইটো চি পি চি টি এতিয়া আমি জানো ডি বিন্দুটো মধ্যবিন্দু গতিকে এ ডি যিমান বি ডিও সিমান এ ডি যিমান বি জিও সমান যিহেতু এ ডিৰ লগত জি চি সমান গতিকে সি বি ডিৰ লগতো সমান হ'ব যিহেতু জি চিটোৱে এ ডিয়ে সমান এ ডিয়ে বি ডিয়ে সমান গতিকে জি চিয়ে বি ডিয়ে সমান হ'ব গতিকে সেই কথাটো উলিয়াই লওঁ যিহেতু এ ডি ইজ ইকুৱেল বি ডি সেইটো হ'ল দিয়াছ আমি এ ডি মান পালোঁ জি চি সমান গতিকে আমি জি চি এটাকে এইটো যদি আমি 1 নম্বৰ দিওঁ এইটো যদি 2 নম্বৰ দিওঁ তেতিয়া 1 আৰু 2 পৰা আমি ক'ব পাৰিম এইটো 3 নম্বৰ দিছোঁ এইটো 4 নম্বৰ দিছোঁ এইটো 5 নম্বৰ দিছোঁ 4 আৰু 5ৰ পৰা বি ডি ইজ ইকুৱেল জি চি আকৌ আমি বি ডি সমান্তৰাল জি চি এইটো আমি আঁকি লৈছোঁ এইটো আমি বি ডি সমান্তৰাল জি চি আঁকি লৈছোঁ গতিকে এইটো আমি ক্ষেত্ৰটো যদি চাওঁ বি ডি সমান্তৰাল জি চি বি ডি সমান জি চি যিটো চতুৰ্ভুজ ক্ষেত্ৰৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তেনে চতুৰ্ভুজক আমি ক'ম সামান্তৰিক গতিকে আমি ক'ব পাৰিম এতেকে বি ডি জি চি এটা সামান্তৰিক এতিয়া ই যদি সামান্তৰিক হ'ল তেতিয়া তাৰ বিপৰীত বাহুবিলাক সমান্তৰাল হ'ব গতিকে বি ডি জি চি যেতিয়া সামান্তৰিক হ'ল তেতিয়া তাৰ বিপৰীত বাহুবিলাক সমান্তৰাল হ'ব তেতিয়া তাৰ বিপৰীত বাহু আমি যি পাইছিলোঁ যে ডি জিৰ সমান্তৰাল বি চি হ'ব আৰু ডি জিৰ সমান বি চি হ'ব গতিকে আমি ইয়াৰ পৰা লিখিব পাৰোঁ এতেকে ডি জি সমান বি চি আৰু ডি জি সমান্তৰাল বি চি যিহেতু ডি জি বি চিৰ সমান আৰু ডি চি বি চিৰ সমান্তৰাল গতিকে ডি জিৰ এটা অংশ ডি ই ডি জিৰ এটা অংশ হ'ল ডি ই গতিকে ডি ডাল বি চিৰ সমান্তৰাল হ'ব এটাকে আমি লিখিব পাৰিম আৰু এটা কথা চাওঁ ডি জিৰ ডি জি সমান বি চি ডি জি সমান বি চি যিহেতু
আমি ডি ই সমান ই জি পালোঁ, গতিকে ডি ইডাল ডি জিৰ আধা। এতেকে ডি ই ইজ ইকুৱেল হাফ অফ বি চি আৰু ডি জি সমান্তৰাল বি চি। এইটো আমাৰ প্ৰমাণ কৰা হৈছে। আগৰ উপপাদ্যটোৰ দৰেই উপপাদ্য 8.10ত আগৰ উপপাদ্যটোৰ সম্পূৰ্ণ বিপৰীত। উপপাদ্যটো হ'ল এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হ'লে ৰেখাডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰিব। ইয়াৰ আগতে দিয়া আছিলে যিটো উপপাদ্য তাৰ সম্পূৰ্ণ বিপৰীত। তাত আগতে দুই বাহুৰ মধ্যবিন্দু বুলি দি থোৱা আছিল, আমি সমান্তৰাল বুলি দেখুৱাব লাগিছিল আৰু মাপত তাৰ আধা বুলি দেখুৱাইছিলোঁ। এতিয়া ত্ৰিভুজটোত এটা বাহুৰ মধ্যবিন্দু অৰ্থাৎ এই বিন্দুটো মধ্যবিন্দু হ'ব। এ বি চি ত্ৰিভুজত ধৰা ডি বিন্দুটো মধ্যবিন্দু, তেতিয়া ডিৰ পৰা আমি যদি বি চিৰ সমান্তৰালকৈ টানো যিকোনো ৰেখা ডি ই, ডিডাল যদি বি চিৰ সমান্তৰালকৈ আমি টানো, তেতিয়া ই বিন্দুটো এ চিৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব লাগে। আগতে মধ্যবিন্দু বুলি দিয়া আছিল, সমান্তৰাল বুলি প্ৰমাণ কৰিছিলোঁ। এবাৰ সমান্তৰাল বুলি দিয়া আছে, ই বিন্দুটো মধ্যবিন্দু বুলি প্ৰমাণ কৰিব লাগে। যিহেতু এইটো প্ৰমাণ কৰাত কিতাপত চিত্ৰ এটা দি থোৱা আছে আৰু কৰিও থোৱা আছে, গতিকে তোমালোকে প্ৰমাণটো নিজে কৰিবলৈ যত্ন কৰিবা। যিহেতু আমি প্ৰথমটো উপপাদ্য তোমালোকৰ 8.9টো কৰি দিয়া আছে, গতিকে 8.10টো কিতাপতো দি থোৱা আছে, চিত্ৰ আঁকি থোৱা আছে, আৰু গতিকে এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পিছতে আমি 8.2ৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ। প্ৰথম প্ৰশ্নটো হ'ল এ বি চি ডি এটা চতুৰ্ভুজ। ইয়াৰ এ বি, বি চি, চি ডি আৰু ডি এৰ মধ্যবিন্দু ক্ৰমে পি কিউ আৰ এছ। এ চিৰ ইয়াৰ কৰ্ণ দেখুৱাব লাগে এইকেইটা প্ৰমাণ। গতিকে তাৰ বাবে আমি চিত্ৰ আৰু বিশেষ সূত্ৰ লিখি ল'ব লাগিব, আৰু বিশেষ সূত্ৰ লিখি আমি এইখিনি প্ৰমাণ কৰিব লাগিব। এবাৰ আমি চিত্ৰটো আঁকি ল'লোঁ, বিশেষ সূত্ৰটো লিখিলোঁ, যিখিনি কথা দিয়া আছে সেইখিনি কথাকে লিখিলোঁ। এ বি চি ডি চতুৰ্ভুজৰ পি কিউ আৰ এছ ক্ৰমে, আমি ক্ৰমে বুলি কোৱাৰ কাৰণে সেই বাহুকেইটা ক্ৰম অনুসৰি দিব লাগিব। এ বি, বি চি, চি ডি আৰু ডি এৰ মধ্যবিন্দু কিতাপতে দিয়া আছেতো, আৰু দেখুৱাব লগা কথাকেইটা আমি লিখি দিলোঁ। যিটো দিয়া আছে আৰু যিটো প্ৰমাণ কৰিব লাগে সেই কথাকেইটা লিখিলেই বিশেষ সূত্ৰ হ'ব। ইয়াত এ চি কৰ্ণ বুলি দি থোৱা আছে। এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম? প্ৰথমটো প্ৰমাণটো চাওঁ। এছ আৰ সমান্তৰাল এ চি বুলি প্ৰমাণ কৰিব লাগে। তাত এছ আৰডাল এ চিৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। আমি ত্ৰিভুজ যদি চাওঁ ডি এ চি ত্ৰিভুজটোত, ডি এ বাহুৰ মধ্যবিন্দু এছ, ডি চি ডি বাহুৰ মধ্যবিন্দু আৰ। গতিকে আমি উপপাদ্য যিটো পাইছিলোঁ যে দুই ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড, ইয়াৰ অলপ আগত যিটো উপপাদ্য পাইছিলোঁ যে দুই ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুডালৰ সমান্তৰাল হ'ব। তাত ডি এ চি ত্ৰিভুজত এ ডিৰ বাহুৰ মধ্যবিন্দু এছ আৰু চি ডি বাহুৰ মধ্যবিন্দু আৰ। গতিকে এই এছ আৰ ৰেখাডাল এ চিৰ সমান্তৰাল হ'ব আৰু এ চিৰ তাৰ আধা হ'ব। গতিকে এ চি, এছ আৰ সমান্তৰাল এ চি আৰু এছ আৰ ইজুৱেল হাফ অফ এ চি আমি উপপাদ্যৰ পৰা পাম। প্ৰথমটো প্ৰমাণ হৈ যাব। দ্বিতীয় প্ৰমাণটো আমি কৰিবলৈ যাওঁতে দ্বিতীয় প্ৰমাণটোত পি কিউ সমান এছ আৰ বুলি প্ৰমাণ কৰিব লাগে, এছ আৰৰ সমান পি কিউ বুলি প্ৰমাণ কৰিব লাগে। দ্বিতীয় প্ৰমাণটো যদি আমি চাওঁ যে পি কিউ মান এ বি চি ত্ৰিভুজৰ পৰা আমি চাম। এতিয়া এ বি চি ত্ৰিভুজৰ এ বি বাহুৰ মধ্যবিন্দু পি, বি চি বাহুৰ মধ্যবিন্দু কিউ। গতিকে পি কিউ এ চিৰ সমান্তৰাল হ'ব আৰু এ চিৰ আধা হ'ব। গতিকে এই দুয়োটা চৰ্তৰ পৰা আমি পালোঁ, প্ৰথম
এছ আৰ সমান্তৰাল এ চি পি কিউ সমান্তৰাল এ চি, গতিকে এছ আৰ সমান্তৰাল পি কিউ। তাৰ পৰা আমি লিখিব পাৰিম এছ আৰ ইকুৱেল হাফ অফ এ চি আৰু পি কিউ ইজ ইকুৱেল হাফ অফ এ চি, গতিকে এছ আৰ ইজ ইকুৱেল পি কিউ। যদি এছ আৰ ইকুৱেল পি কিউ, এছ আৰ সমান্তৰাল পি কিউ, তেতিয়াহ'লে পি কিউ আৰ এছ এটা সামান্তৰিক বুলি আমি ক'ব পাৰিম। গতিকে সেইকেইটা কথাকে বিশেষ জটিল প্ৰমাণ নাই, আমি সেইকেইটা কথাকে আমি লিখিব লাগিব। গতিকে দেখুৱাবলৈ প্ৰমাণটোৰ কাৰণে আমি আগবাঢ়োঁ। প্ৰমাণ ত্ৰিভুজ এ ডি চিত এ ডিৰ মধ্যবিন্দু এছ, চি ডিৰ মধ্যবিন্দু আৰ, এই দুইটা কথা দিয়া আছে। এতেকে এছ আৰ ইজ ইকুৱেল হাফ অফ এ চি আৰু এছ আৰ পেৰেলেল এ চি। এইটো কি হ'ব পালোঁ আমি উপপাদ্যৰ পৰা। ইতিমধ্যে এইটোৰ প্ৰমাণ হৈ গৈছে, এইটো 1 নম্বৰ আমি দিলোঁ, এইটো প্ৰমাণ কৰা হ'ল, প্ৰমাণ 1 নম্বৰ। তথাপি আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ। আকৌ তেনেকৈ ত্ৰিভুজ এ বি চিত, আগত আমি এ ডি চিত লৈছিলোঁ, এবাৰ এ বি চিত লৈছোঁ। এ বিৰ মধ্যবিন্দু পি, বি চিৰ মধ্যবিন্দু কিউ। এটাকে পি কিউ ইজ ইকুৱেল হাফ অফ এ চি আৰু পি কিউ সমান্তৰাল এ চি। এইটো হ'ল একেটাই কথা উপপাদ্যৰ পৰা। এইটো আমি ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। গতিকে 1 আৰু 2 পৰা আমি লিখিব পাৰিম 1 আৰু 2 পৰা 1 আৰু 2টো যদি চাওঁ, এছ আৰডাল এ চিৰ সমান্তৰাল, পি কিউডাল এ চিৰ সমান্তৰাল, গতিকে এছ আৰ সমান্তৰাল এ চি, এছ আৰ সমান্তৰাল এ চি, পি কিউ সমান্তৰাল এ চি, গতিকে এছ আৰ সমান্তৰাল পি কিউ। আৰু দ্বিতীয় কথা হ'ল যে এছ আৰ ইকুৱেল হাফ অফ এ চি, পি কিউ ইকুৱেল হাফ অফ এ চি, গতিকে এছ আৰ ইকুৱেল পি কিউ। এতেকে এছ পি কিউ ইজ ইকুৱেল এছ আৰ। এইটো হ'ল প্ৰমাণ 2। প্ৰমাণ 2। এতিয়া পি কিউ সমান্তৰাল, পি কিউ সমান এছ আৰ আৰু পি কিউ সমান্তৰাল এছ আৰ 1 আৰু 2 পৰা আমি পাম। গতিকে আমি লিখিব পাৰিম 1 আৰু 2 পৰা আমি সেইটো পাইছোঁ, পি কিউ সমান্তৰাল এ চি, এছ আৰ সমান্তৰাল এ চি, এতেকে পি কিউ সমান্তৰাল এছ আৰ। এতেকে পি, এইটো যেতিয়া বিপৰীতভাৱে সমান আৰু সমান্তৰাল হ'ল, এতিয়া পি কিউ আৰ এছ এটা সামান্তৰিক। প্ৰমাণটো নিশ্চয় বুজি পাইছা, মই আকৌ এবাৰ বুজাই দিছোঁ। আমি ত্ৰিভুজ দুটাত লৈছোঁ, যিহেতু ত্ৰিভুজ প্ৰথমটো ত্ৰিভুজত লওঁতে আমি এ বি এ ডি চি ত্ৰিভুজত লৈছোঁ। এ ডি বাহুৰ মধ্যবিন্দু এছ, এ ডি চি বাহুৰ মধ্যবিন্দু আৰ, গতিকে আৰ এছডাল এ চিৰ সমান্তৰাল হ'ব আৰু আধা হ'ব। তেনেকৈ এ বি চি ত্ৰিভুজত আমি এ বি বাহুৰ মধ্যবিন্দু পি আৰু বি চি বাহুৰ মধ্যবিন্দু কিউ, গতিকে পি কিউডাল এ চিৰ সমান্তৰাল আৰু আধা হ'ব। সেইকাৰণেই এছ আৰ সমান্তৰাল পি কিউ হ'ব আৰু এছ আৰ ইজ ইকুৱেল পি কিউ হ'ব, দুইটাই হাফ অফ এ চি। গতিকে আমি তাৰ পৰা পি কিউ আৰ এছ এটা সামান্তৰিক বুলি প্ৰমাণ কৰিব পাৰিম। এইটো আমি হাফ অফ এ চি লিখিব পাৰিম, হাফ অফ এ চি। সেইকাৰণে দুইটা সমান হ'ল আৰু এইটোৰ আমি এ চি সমান্তৰাল বুলি লিখিব পাৰিম।
বা এনেকৈ লিখিলেও হ'ব। গতিকে আমি এইটো এনেদৰে প্ৰমাণ কৰিব পাৰিম। দেখুওৱা হ'ল। তিনিটাই দেখুওৱা হ'ল। 1 নম্বৰটো দেখুওৱা হ'ল ইয়াত, 2 নম্বৰটো ইয়াত দেখুওৱা হ'ল, আৰু 3 নম্বৰটো দেখুওৱা হ'ল সামান্তৰিক বুলি।